নমস্কাৰ জব আপডেটৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালো সকলোকে আজি আপোনালোকৰ মাজত মই ওয়াৰ্ক ফ্ৰম হোম জবৰ ভিডিঅ' লৈ আহিছো আপোনালোকৰ কোনটো কোম্পানীৰ পৰা আহিছে ভ্যাকেন্সি মই ডিটেইলছ খিনি আপোনালোকৰ মাজত আগবঢ়াম ভিডিঅ'টো সম্পূৰ্ণ ভাল চাব সম্পূৰ্ণকৈ চাব ভালকৈ চাব ইয়াত দেখা পাইছে আপোনালোকে যেটো কোম্পানীৰ পৰা আহিছে সেই কোম্পানীটোৰ নাম হৈছে নো ব্ৰোকাৰ টেকনলজিজ সলিউশনছ প্ৰাইভেট লিমিটেড এটো হয় আপোনালোকৰ এটো বেংগালুৰুত ইয়াৰ হেড অফিচ আছে আৰু ইয়াতে পোষ্ট আহিছে আপোনালোকৰ কাস্টমাৰ সাৰ্ভিস এক্সপাৰ্ট লোকেশন হ'ব পান ইন্ডিয়া আপোনালোকৰ এটো টাইপ টু চাই লগ ওয়াৰ্ক ফ্ৰম হোম জব হয় এটো টোটালি ঘৰৰ পৰা কাম কৰিব পাৰিব এপ্লাই টু আপোনালোকৰ অনলাইনতে কৰিব লাগিব আপোনালোকৰ যদি সিলেকশন হৈ যায় তাৰ পিছত আপোনালোকে ঘৰৰ পৰাই আপোনালোকে কাম কৰিব পাৰিব নিজৰ মোবাইল ফোন স্মাৰ্টফোন ব্যৱহাৰ কৰি কাম কৰিব পাৰিব আৰু আপোনালোকৰ যেটো ডিপাৰ্টমেন্ট হ'ব হেতু কাস্টমাৰ সাকসেস সাৰ্ভিস আৰু অপাৰেশনৰ কাৰণে হ'ব এমপ্লয়মেন্ট টাইপ আপোনালোকৰ ফুল টাইম হ'ব আৰু পাৰ্মানেন্ট জবে হ'ব এটো আপোনালোকৰ যেটো স্যালাৰি হ'ব হেতু স্যালাৰি 12000 ৰ পৰা 14000 ৰ ভিতৰত আপোনালোকৰ ইনহ্যান্স স্যালাৰি হ'ব তাৰ লগতে 2000 টকাৰ নেট এলাউন্স এটা দিয়া হ'ব আৰু লগতে ইনসেন্টিভ থাকিব যেহেতু কাস্টমাৰ সাপোৰ্ট পোষ্ট হয় গতিকে আপোনালোকৰ ইয়াতে ইনসেন্টিভও আছে ইনসেন্টিভ পাব এতিয়া আহিছো কোৱালিফিকেশনৰ কথাত আপোনালোকৰ কোৱালিফিকেশন ইয়াতে দিয়া আছে চাও এনি 10th 12th ডিপ্লোমা গ্ৰেজুৱেট অৰ পোষ্ট গ্ৰেজুৱেটছ বুলি আৰু তাৰ লগতে আপোনালোকৰ ইয়াতে এক্সিলেন্ট ভাৰ্বেল এণ্ড ৰিটেন কমিউনিকেশন স্কিল লাগিব লগতে গুড ইন্টাৰপাৰ্সনাল স্কিল নিউমেৰিকেল এণ্ড এনালাইটিকেল এবিলিটি লাগিব ডিসিশন মেকিং স্কিল লাগিব এইখিনি বস্তু লাগিব কাৰণ আপোনালোকে যেহেতু কাস্টমাৰক সাৰ্ভিস দিব লাগিব গতিকে বিভিন্ন ধৰণৰ কাস্টমাৰে আপোনালোকক হয়তো কল কৰিব বা তেওঁলোকৰ বিভিন্ন ধৰণৰ প্ৰবলেম লৈ কিনে আপোনালোকৰ ওচৰত আহিব গতিকে আপোনালোকে সেইখিনি সলভ কৰিব পাৰিব লাগিব গতিকে এইখিনি ৰিকোয়াৰমেন্ট ইয়াতে বিচাৰিছে ল্যাঙ্গুৱেজ আপোনালোকে জানিব লাগিব হিন্দী ইংলিশ জানিব লাগিব ভালকৈ আৰু লগতে আপোনালোকৰ প্ৰফিশিয়েন্ট হ'ব লাগিব এমএছ অফিস ওয়াৰ্ড এক্সেল জানিব লাগিব আৰু ইয়াতে দিয়া আছে শুড বি ফ্লেক্সিবল ফৰ এ ডে শিফট মানে দিনত কাম কৰিব লাগিব 9 আৱাৰ অফ লগইন বিটুইন 8 am to 10 pm ৰাতিপুৱা 8টা বজাৰ পৰা 10টা বজাৰ সময়খিনি আপোনালোকে লগইন কৰি ৰাখিব লাগিব যদি আপোনালোকৰ সিলেকশন হৈ যায় আৰু সেই সময়খিনিৰ ভিতৰত আপোনালোকৰ যেতিয়া কাস্টমাৰৰ মানে সাৰ্ভিস দিব লগা সময় হ'ব আপোনালোকে দিব লাগিব কাম কৰিব লাগিব আৰু এতিয়া আহিছো এপ্লাই কেনেকৈ কৰিম বহুতে হেতু কাৰণে হয়তো ৰখি আছে এপ্লাই কেনেকৈ কৰিম জানিব তো ইয়াতে দিয়া আছে চাই লওক এপ্লাই স্টেপ 1 ত দিয়া আছে ফাৰ্স্ট ৰেজিষ্টাৰ yourself আপোনালোকে জানে যিকোনো ওয়েবসাইটত নিজৰ একাউন্ট ক্ৰিয়েট কৰিবৰ কাৰণে প্ৰথমতে নিজকে ৰেজিষ্টাৰ কৰিব লাগে তাৰ পিছত লগইন কৰিব লাগে তাৰ পিছতহে এপ্লাই কৰিব পাৰে গতিকে ইয়াতে যেটো লগইন কৰাৰ মানে ৰেজিষ্টাৰ কৰাৰ কাৰণে যেটো লিংক হয় সেই লিংকটো মই ভিডিও ডেসক্ৰিপচনত দি দিম তাত গৈ কিনে আপোনালোকে লিংকত ক্লিক কৰিব তাত ৰেজিষ্টাৰ কৰিব নিজকে নিজৰ ডিটেইলছ বিলাক দি ভালকৈ ৰেজিষ্টাৰ কৰিব তাৰ পিছত আপোনালোকে লগইন কৰিব লগইন কৰাৰ পিছত তাত এপ্লাই অপচন থাকিব এপ্লাই কৰি লব এপ্লাই কৰাৰ কোনো মানে বিশেষ টান কাম নহয় এপ্লাই কৰিবৰ কাৰণে তাতে যিখিনি বেসিক ডিটেইলছ আছে সেইখিনি ফিল আপ কৰিব আপোনালোকে পাৰিব এপ্লাই কৰিব সকলোৱে পাৰিবই গতিকে মই আৰু এপ্লাই কৰি কিনে প্ৰসেছটো দেখাই ভিডিওটো দীঘল নকৰো সো এইখিনি আছিল ক'বলগীয়া আৰু যদি কোনোবাই কোম্পানীটোৰ বিষয়ে যদি জানিব বিচাৰে তেতিয়াহলে ইয়াতে কোম্পানীৰ নামটো মই ওপৰত কলো ইয়াতে দিয়া আছে তথাপিও আৰু যেটো এড্ৰেছ হয় সেই এড্ৰেছটো ইয়াতে দিয়া আছে আপোনালোকে গুগলত সাৰ্চ কৰিও চাব পাৰে ইয়াৰ বিষয়ে সো এইখিনি আছিল ভিডিওটো ক'বলগীয়া বুজাবলগীয়া কি আশা কৰো সকলোখিনি আপোনালোকে বুজি পালে কিবা যদি বুজি নাপায় তথাপিও কমেন্ট কৰি দিব মই বুজাই দিম সো লগ পাম পুনৰ এটা নতুন ভিডিঅ আজিলৈ ধন্যবাদ নমস্কাৰ জব আপডেটৰ নতুন ভিডিঅ